উৰিয়ামঘাটৰ সীমান্তত গণবিক্ষোভ কাৰ্যসূচী সীমান্তৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত স্মাৰকপত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীলৈ সৰুপথাৰ সমজিলা উৰিয়ামঘাট চিলনীজান ৰাজহুৱা খেলপথাৰত সীমান্তবাসী ৰাজ্যৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত সীমান্তবাসী ৰাজ্যৰ জীৱন সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰা আৰু অসম নাগালেণ্ড সীমা সমস্যা সুৰক্ষা প্ৰদানৰ দাবীত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। নগা দুষ্কৃতিকাৰীৰ উপদ্ৰৱক লৈ উৰিয়ামঘাট বিভিন্ন অঞ্চলত অব্যাহত আছে আতংকময় পৰিৱেশ। বুধবাৰে অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলৰ অসম চৰকাৰে ৰোপণ কৰা হাজাৰ হাজাৰ গছপুলি কাটি পেলাইছিল নগা দুষ্কৃতিকাৰীয়ে। উৰিয়ামঘাট সোণাৰী বিল অঞ্চলত বন বিভাগে ৰোপণ কৰা গছপুলি কাটি নগা দুৰ্বৃত্তই সন্ত্ৰাস চলাইছিল। নগা দুষ্কৃতিকাৰী কবলত পৰা অসমৰ ভূমি বনজ সম্পদ আৰু সীমান্তৰ জনসাধাৰণৰ জীৱন সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিয়া শীঘ্ৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবীত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। বিক্ষোভ কাৰ্যসূচীৰ অন্তত ৭টাকৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰ গোলাঘাট জিলাৰ আয়ুক্তৰ যোগেদি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসম নাগালেণ্ড সীমা সমস্যা সমাধান কৰা সীমান্তৰ চি হেক্টৰ অন্তৰ্গত উচ্ছেদিত অঞ্চলত সোণাৰী বিল বিদ্যাপুৰ আৰু দলনি পথাৰত একোটাকৈ অসম আৰক্ষী বেটেলিয়ন অসম ফৰেষ্ট আৰু আছাম ৰাইফলছৰ একোটাকৈ ছাউনি স্থাপন কৰা সীমান্তৰ খিলঞ্জীয়া লোকৰ জীৱন সম্পত্তি সুৰক্ষা নিশ্চিত কৰা ১৯৯৭ চনত নগাৰ হাতত প্ৰাণ আহুতি দিয়া বেলুতাঁতি আৰু নৰেন্দ্ৰ কাৰ্কি ছেত্ৰীক শ্বহীদ হিচাপে ঘোষণা কৰা উৰিয়ামঘাট অৱস্থিত ১৪২ নং CRPFৰ মুখ্য ছাউনিটো সীমান্তত অৱস্থিত উপ ছাউনিলৈ হস্তান্তৰ কৰা উচ্ছেদ কৰি বেদখল মুক্ত কৰা অসমৰ ভূমিত নগাৰ আগ্ৰাসন ৰোধ কৰা আৰু খিলঞ্জীয়া লোকক মাটিৰ পত্ৰ প্ৰদান কৰা আদিকে লৈ কেইবাটাও দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সমজিলা উৰিয়ামঘাটৰ সীমান্ত অঞ্চল চিলনীজান দুৰ্গৰ লগতে বিভিন্ন স্থানীয় দল সংগঠনৰ সহযোগত আজি অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ বিৰুদ্ধে গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আমি এই কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ লগতে নাগালেণ্ড চৰকাৰক এই কথাখিনি স্পষ্টভাৱে বাৰ্তা হিচাপে প্ৰেৰণ কৰিব বিচাৰো যে প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো সময়ত নাগালেণ্ডৰ ফালৰ পৰা অহা দুষ্কৃতিকাৰীয়ে অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ যি হত্যা হিংসা লুণ্ঠন ধনদাবী আদিকে কৰি যিমানখিনি দুৰ্ঘটনা অথবা যিমানখিনি অপৰাধমূলক কাৰ্য সংঘটিত কৰি আহিছে এইসমূহ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু আমি দেখি আহিছো আজি সীমান্তত মানে অসমীয়া মানুহক চলা ফুৰা কৰিবলৈ কিছুমান নিয়ম বান্ধি দিছে, কিন্তু নাগালেণ্ডৰ লোকসকলক কোনো ধৰণৰ নিয়ম নবন্ধাকৈ তেখেতসকলে ১০০, ২০০, ৩০০ এনেকে গাড়ী লৈ আহি সীমান্ত অঞ্চলত অথবা উচ্ছেদ কৰা ঠাইসমূহত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰি গুচি গ'ল সংঘটিত কৰে। আমি সকলোৱে জানো আজি কেইদিনমান আগতে যি উচ্ছেদ স্থলী আছিল সেই উচ্ছেদ স্থলীত অসম চৰকাৰে ৰোপণ কৰা গছ পুলিসমূহ নাগালেণ্ডৰ পৰা প্ৰায় ৫০খনতকৈ অধিক গাড়ীৰে জনসাধাৰণ আহি আজি গোটেই গছসমূহ কাটি তহিলং কৰি থৈ গ'ল। আমি এই বিষয়বস্তুখিনি অথবা এনেকুৱা ধৰণৰ কুটাঘাত অতি শীঘ্ৰে বন্ধ হ'বলৈ আজি অথবা অসম চৰকাৰে বন্ধ কৰিব লাগে। আজি এই গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি এইখিনি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিম। হয়, বৰ্তমান আমি সীমান্তবাসী হিচাপে খুবেই ভয় আৰু আশংকাৰ দিনবিলাক আমি অতিবাহিত কৰিব লগা হৈছে, কিয়নো ইয়াতে এই সীমান্ত অঞ্চলৰ সুৰক্ষাৰ দায়িত্ব থকা ইয়াতে CRPF বাহিনী আছে, লগতে আমাৰ আছাম পুলিচ বেটেলিয়ন আছে। যদিও এই অঞ্চলটোত বা সীমান্ত অঞ্চলটোত তেওঁলোকে পৰ্যাপ্ত পৰিমাণে সুৰক্ষা দিবৰ কাৰণে সক্ষম হোৱা নাই, কিয়নো যদিহে তেওঁলোকে সক্ষম হ'লহেঁতেন তেতিয়া যোৱা ২৯ তাৰিখে যি নগাৰ ঘটনা হৈ গ'ল ইয়াতে সেই ঘটনা নহ'লহেঁতেন। যোৱা ২৯ তাৰিখে দিন দুপৰতে য'ত নেকি CRPF বাহিনী আছিলে, CRPF বাহিনীৰ উপস্থিতিতে নগা দুৰ্বৃত্তই আহি অসম চৰকাৰে ৰোপণ কৰা প্ৰায় হাজাৰধিক গছপুলি কাটি তহিলং কৰি থৈ গ'ল। গতিকে এই ঘটনাটোৱে এইটো প্ৰমাণ কৰিছে যে এই যিটো অঞ্চল আছে এই অঞ্চলত বসবাস কৰি থকা লোকসকলক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে অসম আৰক্ষী প্ৰশাসন তথা CRPF বাহিনী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে আজি এই গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক এইটো আহ্বান জনাব বিচাৰিছো যে এই অঞ্চলত বসবাস কৰি থকা যিসকল লোক তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে চৰকাৰে অতি শীঘ্ৰে ইয়াতে আছাম ৰাইফলছৰ কেম্প ইয়াতে স্থাপন কৰক, আছাম পুলিচ বেটেলিয়ন দিয়ক, লগতে পেৰামিলিটাৰী
ফ'ৰ্চৰ ব্যৱস্থা কৰক এই অঞ্চলটোৰ সুৰক্ষাৰ খাতিৰত। আৰু লগতে আমি দাবী জনাব বিচাৰিছোঁ সীমান্ত অঞ্চলৰ পৰা যে ইয়াতে বসবাস কৰি থকা লোকসকলৰ মাটিৰ পট্টা অতি সোনকালে চৰকাৰে প্ৰদান কৰক। লগতে অসম আৰু নাগালেণ্ডৰ মাজত চলি থকা যি দীৰ্ঘদিনীয়া সীমা বিবাদ, এই সীমা বিবাদ অতি শীঘ্ৰে সমাধান কৰিবৰ কাৰণে আমি অসম চৰকাৰলৈ দাবী জনালোঁ। তাৰমানে যে আমাৰ ৰজাপুখুৰী গাঁৱত যি ৩ নং ৰজাপুখুৰী গাঁৱটো উচ্ছেদ হোৱাৰ পাছত আমাৰ যি ওচৰতে লাগি থকা গাঁও কোকাই বস্তি নগা আহি আমাক এগ্ৰিমেণ্ট কৰাবলৈ লৈছে মাটিৰ বিষয় লৈ। সেইকাৰণে আমাৰ ভয় ভাবুকি হৈ আছে। সেইকাৰণে আমাৰ চিন্তা হৈছে কিবা এটা কৰিব পাৰিব নেকি। তাৰপাছত আমাৰ জালাল বস্তি সেই জালাল বস্তি মানে জুই জ্বলাই শেষ কৰি দিলে সেইটো ভয় ভাবো। সেইকাৰণে আমাৰ চিন্তা তাতে চৰকাৰে কিবা এটা শান্তিৰ ব্যৱস্থা কৰি দিয়ে বুলি আমাৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।